গুৱাহাটীৰ হোটেলৰ পৰা 4 ডকাইতক গ্ৰেপ্তাৰ। শনিবাৰে পুৱাই বশিষ্ঠ আৰক্ষীৰ অভিযান। পুৱা 6 বজাত দলে দলে বশিষ্ঠ আৰক্ষী উপস্থিত হ'ল হাতীগাঁৱৰ সিজুবাৰী। গোপন সূত্ৰে পোৱা খবৰৰ আঁত ধৰি অনুপম নগৰৰ এনআৰ ৰেচিডেন্সি লজ ঘেৰি ধৰিলে বশিষ্ঠ আৰক্ষীয়ে। 3 ঘণ্টা ধৰি চলোৱা অভিযানত আৰক্ষীৰ জালত পৰিল 4টা ডকাইত। গুৱাহাটীতে এটা ডকাইতৰ দল এটাই ডকাইতি কৰাৰ মানসেৰে ঘূৰি থকাৰ এটা খবৰ আমাৰ বশিষ্ঠ থানাই পাইছিলে আৰু তেওঁলোকৰ পিছপিনে চ'ৰ্চ লগাই থোৱা আছিলে আৰু চ'ৰ্চৰ খবৰৰ ভিত্তিত তেওঁলোকক আপোনাৰ এনআৰ ৰেচিডেন্সি অনুপম নগৰ সিজুবাৰীৰ পৰা আইনুল হুছেইন, ইদুল আলী, মহিবুল আলী, বিপুল আহমেদ, তেওঁলোকৰ ঘৰ বৰপেটাত হয়, তেওঁলোকক কৰায়ত্ব কৰা হয়। বৰপেটাৰ পৰা গাড়ীৰে আহি গুৱাহাটীত চুং পাতিছিল 4 ডকাইতে। পাছে ভাড়ালৈ লোৱা এনআৰ ৰেচিডেন্সি লজৰ কোঠাতে জবনিকা পৰিল ডকাইতিৰ পৰিকল্পনা। লজৰ কোঠাৰ পৰা গ্ৰেপ্তাৰ কৰা আইনুল হুছেইন, ইদুল আলী, মহিবুল আলী আৰু বিপুল আহমেদক ৰঙা ঘৰলৈ নিক্ষেপ কৰিলে আৰক্ষীয়ে। তেওঁলোকৰ পৰা কেইটামান এক্সাইডৰ চুৰি বেটাৰী, বিভিন্ন সঁজুলি আৰু এখন মাৰুতি ফ্ৰংক্স গাড়ী পোৱা গৈছে। বহুদিন ধৰি চুৰি ডকাইতি কৰি পাকৈত খেলুৱৈ হৈ পৰিছিল আইনুল হুছেইন, ইদুল আলী, মহিবুল আলী আৰু বিপুল আহমেদ। গুৱাহাটীৰ এটা গুদামত লুটপাট চলোৱাৰো গোচৰ ৰুজু হৈ আছে এই 4 সিদ্ধৰ নামত। তেওঁলোকৰ বিৰুদ্ধে আগতে এটা আপোনাৰ গুদাম ভাঙি বস্তু লুট কৰা এটা কেছ এটা তেওঁলোকৰ বিৰুদ্ধে ৰুজু হৈ আছে আৰু তেওঁলোকে আপোনাৰ ডকাইতি কৰাৰ মানসেৰে আহি কিনে আপোনাৰ সেই হোটেলখনত বসবাস কৰি আছিলে, কেইবাদিন ধৰি ৰেকি কৰি আছিলে। কিন্তু এইবাৰ ডকাইতি কৰিবলৈ গুৱাহাটীলৈ অহাৰ বাটতে আৰক্ষীৰ অনুচৰৰ চকুত পৰিল বৰপেটাৰ 4 অভিযুক্ত। চোৰৰ চকুত পৰাৰ পাছত পুলিচৰ টুকৰ পৰিল শুই থকা লজৰ কোঠাত। লজৰ কোঠাৰ পৰা গ্ৰেপ্তাৰ কৰা 4 ডকাইতৰ পৰা বশিষ্ঠ আৰক্ষীয়ে এখন গাড়ীৰ লগতে জব্দ কৰিলে ডকাইতিত ব্যৱহাৰ কৰা বহু সামগ্ৰী। এজনটো পলাই গৈছে, আমি 4জনক পাইছোঁ, সেইজনকো ধৰা যাব আৰু এওঁলোকৰ পৰা যিখিনি পাওঁ তাৰ ওপৰত ভিত্তি কৰি আমি ফাৰ্ডাৰ তদন্তটো আগবঢ়াই লৈ যাম। ডকাইতিৰ পূৰ্বে 4 ডকাইতক জালত পেলাই নিজৰ গুণ নিজেই বখানিলে মহানগৰ আৰক্ষীয়ে। বশিষ্ঠৰ পৰা উৎপল হালৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।